বিহু বুলি ক'লে নাচি উঠোৱে। শংকৰদেৱৰ তিথি হওক, ভাওনাৰ পৰা লৈ বিহুৰ পৰা লৈ বা নাম গুণ কিবা এটা অনুষ্ঠান হ'লেও সদায় কৰি আহিছিল। মানে ধৰিকে আছে যিহেতু বিহুটো ধৰটো ইম্পৰ্টেণ্ট দিয়কচোন। নমস্কাৰ, নাম তনবিৰাম আৰম্ভ কৰোঁ। তো গাইছ, মই আজি আমাৰ মানে যিহেতু আপোনালোকে জানে আমাৰ বিহু ছিজনটো আহি আছে, মানে বিহু ছিজন আহিছে মানে কি বিহু ছিজন আৰু সোমালেই দিয়ক জানে কেইদিনমান পিছতে আমাৰ বিহু ষ্টাৰ্ট হ'ব। মানে মই আজি মানে আপোনালোকক বিহুৰ কৰ্মশালা দেখাম, কিন্তু মই এই বিহুৰ কৰ্মশালা মানে এটা বিশেষ জেগাত দেখাম। মানে মোকলগীয়া এটা বহুত মানে বিশেষ জেগা, একে বিশেষ জেগা মই আপোনালোকক দেখাইছোঁ। তো ব্লক মই আপোনালোকক দেখাওঁ। আৰু মই আপোনালোকক মোৰ মানে বিশেষ জেগা বুলি ক'লো জানে, মানে মই যে এখন আছো স্কুল, আৰু এই স্কুলখনতো আপোনালোকে জানে স্কুলখনৰ নাম হ'ল কিডজন। তো কিডজনত মানে মই বিশেষ স্কুল বুলি কিয় কৈছোঁ জানে, মোৰ কাৰণে মানে মই যোনখন ফাৰ্ষ্ট স্কুল সেইকাৰণে হ'ল কিডজন। মানে কিডজনতে মই ফাৰ্ষ্ট মানে পঢ়িছিলোঁ, মানে একদম যিটো সৰু আছিলোঁ, মানে সৰু মানে কি এতিয়াও সৰু আছোঁ দিয়কচোন। এতিয়া মানে মোৰ ফাৰ্ষ্ট স্কুল কিন্তু বহুত সৰু আছিলোঁ দিয়ক, কিন্তু মই আপোনাৰ কিডজনত আহিছিলোঁ আৰু বহুত ভাল লাগে ইয়াতে। তো ভাল মানে পঢ়ি কেনে ভাল লাগিছিল বহুত, মানে একদম পুৰা একদম খেলা ধূলা বেলেগ কৰিছিল সৰু জেগাতে ইয়াতে কৈছিলোঁ না। তো ভিতৰে কিমান কিনকে বিহুৰ কৰ্মশালা হৈছে, কিমান মানে প্ৰস্তুতি কেমন আগবাঢ়িল বিহুৰ কাৰণে। তো মানে সৰু সৰু মইনা আৰু বাবুকেইটাক দেখা পাম না। তো মই আপোনাক দেখাইছোঁ। তো বলক মই তেওঁলোকক কেনে দিশ দিয়ক। আমাৰ এই নাট্যমালা কৰ্মশালাখন মানে কালি অপেনিং হৈছে। মানে আমাৰ মন্ত্ৰী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ছাৰৰ ৱাইফে এই মানে আমাৰ এই কৰ্মশালাখন অপেনিং কৰি থৈ গৈছে কালি অপেনিং হৈছে না। তো সেইকাৰণে এতিয়া মানে পুৰা একদম ধুম ধামচা একদম প্ৰেক্টিচ চলি আছে দিয়ক। আমাৰ সময়ত অকণমান লাহে ধীৰে তালত নাচবোৰ আছিল, হ'লেও ইচ্ছা কৰি আমি চবেই আমাৰ যেনেকৈ মোৰ জন্ম আৰু মোৰ সৰুৰ কালটো মই অৰুণাচলত ডাঙৰ হৈছিলোঁ। মোৰ দেউতাৰ চাকৰিৰ সূত্ৰে মই অৰুণাচলত আছিলোঁ, আৰু তাতে খুব কম অসমীয়া মানুহ আছিলে। কিন্তু যিখিনি অসমীয়া মানুহ আছিলে সিহঁতে বিহু হওক, শংকৰদেৱৰ তিথি হওক, ভাওনাৰ পৰা লৈ বিহুৰ পৰা লৈ বা নাম গুণ কিবা এটা অনুষ্ঠান হ'লেও সদায় কৰি আহিছিল। মানে দেখাবি দিয়ক বহুত ক'লোৱে এতিয়া যেনে আপোনালোকক দেখি আছোঁ ইয়াতে মানে আমাৰ কৰ্মশালাটো চলি আছে, বিহুৰ কৰ্মশালা। তো মই আপোনালোকক ভিতৰে যাই দেখি আছোঁ। বহুত ভাল লাগছে, ধুনীয়া কৰ্মশালা মানে বিহুৰ কৰ্মশালা চলি আছে। আৰু যিহেতু বেছি দিন এটা বিহু পুৰা প্ৰস্তুতি চলি আছে, তো যিহেতু আপোনাক দেখিছোঁ বহুত ভাল লাগিল দিয়ক। আৰু তাতে বাৰু কৰ্মশালা চলি আছে আৰু বহুত ভাল লাগিল, মানে ধুনীয়া কৰ্মশালা চলি আছে দিয়ক বিহুৰ। যিহেতু এতিয়া প্ৰেক্টিচ কৰি আছে সদায় পুৰা ট'টেলি। আৰু দেখিছে মানে মোৰ মাইকত কি লাগে কাৰণ মই আটা মাৰি ক'ব লগা হৈছে, মানে চাউণ্ড চলি আছে না। তো বহুত ভাল লাগিল, ধুনীয়া কৰ্মশালা আৰু বিহুৰ প্ৰস্তুতি চলি আছে। যিহেতু বিহু আহিব কেইদিনমানত, তো বহুত ভাল লাগিব দিয়ক। আৰু চাবাই ভাল লাগিব কিডজনত বিহু চাব আহিম চবে। তো জানে মানে এতিয়া প্ৰেক্টিচটো ইমান ভাল চলি আছে, আৰু তাতে ৰিজাল্টটো আৰু কিমান ভাল চলিব ভাল। আৰু যদি ভিতৰে মানে আপোনালোকৰ নাচি থকা দেখালোঁ বিহুৰ কাৰণে, আৰু বাহিৰত আপোনালোকৰ ঢোল বাজাৰৰ প্ৰেক্টিচ কৰি আছে, মানে দেখি আছোঁ। তাৰপৰা আপোনালোকৰ ইয়াতে আমাৰ দাদাটো মানে চবকে মানে বাবুসকলক মানে ঢোল শিকাই আছে, যিহেতু বিহুটো ঢোলটো ইম্পৰ্টেণ্ট দিয়কচোন। আপোনালোকৰ চবৰে মানে দাদাসকল হৈছে, তো আৰু বাবুহঁতে মানে শিকি আছে দিয়ক। আৰু যিহেতু মানে মই সৰুতে শিকিছিলোঁ মানে বহুত ঢোল বাজাইছিলোঁ মানে সৰুৰ পৰাই মোৰ মানে বিহু বুলি ক'লে নাচি উঠোৱে মানে একদম ঢোল চোল কিনি বেলেগ আৰু পুৰা বাজিছিলোঁ দিয়ক সৰু থাকাৰে আৰু জোচটো অলপমান বেলেগ আছিলে মানে সৰু জোচটো চবৰে বেলেগে থাকে দিয়ক। এতিয়াও জোচ আছে দিয়কচোন মোৰ তাত। আৰু এই ভিডিঅ'টো এটেণ্ড কৰোঁ আপোনালোকৰ আহিব আমাৰ কিটচনত, আপোনালোকৰ কৰ্মশালাটো আপোনালোক আহি কিনে কৰ্মশালাও চাব আহিব। তাৰ লগত বিহুটো আহিব, বিহু মানে পৰে আৰু নাচনী খেলাটো অলপ সোনকালে দেখিছোঁ ডাঙৰ বাট, কিন্তু আৰু সৰু ল'ৰা ছোৱালীগিলাও নাচিব মানে তেখেতৰ মানে প্ৰেক্টিচ হৈছিল, মানে সৰু দিনা এটা ভালে লাগি যায় সেইকাৰণে বাৰু টেষ্ট কৰি আছে। মানে অলপমান পিছত তাহাঁতৰো শিকাব কেতিয়া মই ঘৰত যাওঁ, আৰু বিহুৰ দিনতো আৰু আহিমে দিয়কচোন। আৰু এই ভিডিঅ'টো এটেণ্ড কৰোঁ, এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব।
বাই বাই